গুড মৰ্নিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল সদায় লৈ অহাৰ দৰে। আজি মাৰ্চ মাহৰ 16 তাৰিখ আৰু শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল বন্ধুসকল আহক আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আমি আহক বন্ধুসকল বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি বন্ধুসকল মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক বা সাংস্কৃতিক ক্ষেত্ৰত জড়িত লোকসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয় আৰু সৰু সুৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ ভাল। নতুন যদি ব্যৱসায় আপোনালোকে স্থাপিত কৰিব আজি বিচাৰে তেতিয়াহ'লে দিনটো আজি আপোনালোকৰ কাৰণে খুব ভাল। তাৰ লগে লগে আৰ্থিক উন্নতিৰো আপোনালোকৰ যোগ দেখা যায়। সন্তানৰ পৰা অলপ মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত চিন্তা দেখা যায়। প্ৰেমত চঞ্চল। পতি পত্নীৰ মাজত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটোৰ ভাল আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অলপ চিন্তনীয় হ'ব পাৰে আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ ভাল। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলে যদি আগতে কিবা ইণ্টাৰভিউত দিছিল তেতিয়াহ'লে আজি আপোনালোকৰ ভাল খবৰ এটা আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ আজিৰ দিনটো ইমান বেয়া নহয়। শৰীৰৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰাখক। পোহনীয়া জীৱ জন্তু আজি নতুনকৈ ঘৰলৈ আহিব পাৰে আৰু নহ'বা বন্ধুসকল আপোনালোকে আজি যান বাহন কিনাৰ যোগ দেখা যায়। তাৰ লগে লগে বন্ধুসকল মনত আপোনালোকে একাগ্ৰতা ৰাখিব, তেতিয়াহে আজি কোনো এটা কাম সম্পূৰ্ণভাৱে আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিশেষকৈ মিছলীয়া বন্ধুৰ পৰা আপোনালোকে সাৱধান হ'বলৈ বিচাৰিব আৰু মনত দৃঢ়তা ৰাখক আৰু মনটো আশাবাদী হ'ব আপোনালোকৰ আৰু মাতৃ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ খুবেই ভাল। আজি নতুন সংস্থাপন আপোনালোকে পাব পাৰে। বিবাহ প্ৰাৰ্থীৰ বিবাহ যোগ দেখা যায় আৰু তাৰ লগে লগে বন্ধুসকল কম, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সফলভাৱে ৰূপায়ণ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত মনটো আনন্দময় হৈ থাকিব। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে জনপ্ৰিয় হ'ব পাৰে। প্ৰেম প্ৰীতিটো দিনটোৰ মধ্যমীয়া দেখা যায়। দাম্পত্য জীৱনত ভালেই আপোনালোকৰ। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি বন্ধুসকল ইমান ঠিক নহয়, আপোনালোকৰ লছ হ'ব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পাব। ধৰ্মীয় কামত চিন্তা দেখা যায় আৰু পত্নীৰ স্বাস্থ্যৰ আজি আপোনালোকৰ অৱনতি ঘটিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া। ভ্ৰমণৰ যোগ আছে আৰু ওচৰ চুবুৰীয়াৰ লগত সুন্দৰভাৱে মিলি চলিবলৈ চেষ্টা কৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত আপোনালোকে সাফল্যতা পাব। মাটি বেচা কিনা কৰাৰ সময়ত আজি আপোনালোকে অলপ চিন্তাধাৰাৰ মাজৰে চলিব। প্ৰেমত অলপ কষ্ট দেখা যায়। ভ্ৰমণ নকৰাই ভাল বন্ধুসকল। আপোনালোকে দৈনন্দিন কামত যেনেকৈ চলি আছে তেনেকৈ আপোনালোকে চলি থাকিবলৈ আজি দিব আৰু আগ্ৰহ ৰাখিব বন্ধুসকল কামৰ প্ৰতি। প্ৰেমৰ ক্ষেত্ৰত অথবা আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেমে বাধা দিব পাৰে আৰু তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি সফলভাৱে পাৰ হ'ব। মানে বিদ্যাৰ্থীসকলে আজি যিটো ভাবে সেইটোৱে সফল কৰি তুলিব পাৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যমীয়া। তাৰপিছতে আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধুসকলৰ যিসকল বন্ধুৱে সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে আজিৰ দিনটোৰ বহুত ভাল। বহুত আৰ্থিক উন্নতিৰ যোগ দেখা যায়। খৰচো অলপ বৃদ্ধি হ'ব পাৰে কিন্তু আৰ্থিক উন্নতিৰ যোগ বেছি আছে। তাৰপিছতে ৰাজনৈতিক ক্ষেত্ৰতো যদি আপোনালোকে আজি ভৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ দিনটোৰ বেয়া নহয়। ঘৰলৈ আজি বন্ধুসকল আপোনালোকৰ অতিথি আহিব পাৰে। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰাখক আৰু নিজৰ স্বাস্থ্যৰ আজি আগতকৈ আপোনালোকৰ উন্নতি যোগ দেখা যায় আৰু যান বাহনৰ চলাচল কৰোঁতে আজি বন্ধুসকল ভালকৈ চলাচল কৰিবলৈ চেষ্টা কৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নিবনুৱা সমস্যা আজি মনটো অশান্তি কৰি ৰাখিব পাৰে আৰু লগতে বন্ধুসকল আজি আপোনালোকৰ পেটৰ অশান্তি হোৱাৰ দেখা যায়। পেটৰ নহ'লে মূৰৰ বিষ হ'ব পাৰে, তাৰ প্ৰতি অলপ আপোনালোকে সচেতন হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ ভালেই দেখা যায় আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো আজি ভাল।
সন্তানৰ পৰা অকণ মনত কষ্ট পাব পাৰে, দাম্পত্য জীৱনত অলপ হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে, ঘৰুৱা পৰিৱেশতো কণ্ডল দেখা যায় বন্ধুসকল, তাৰ প্ৰতি আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি নিজৰ ওপৰতে গোটেই। আজি বন্ধুসকল আপোনাৰ যদি সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ওপৰতেই ভৰসা। আপুনি যদি যোনটো ফালে নিয়ে সেইটো ফালে আজি আপোনালোকৰ পৰিয়ালৰ মানুহ গমন কৰিব। আপোনালোকে সুন্দৰভাৱে চাই চিতি চলিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগতো আজি আপোনালোকৰ মন মুতাব বা কাজিয়া পেচাল হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে সফল, শিক্ষাগুৰুসকলৰ কাৰণে অলপ মধ্যমীয়া দেখা যায়। নতুন কামত যদি বন্ধুসকল আপোনালোকে হাত দিয়ে বা নতুন কাম বিচৰাসকলৰ কাৰণে আজিৰ দিনটো বহুতেই ভাল। আৰু পোহনীয়া জীৱ জন্তুৰ আজি ক্ষতি হ'ব পাৰে আপোনালোকৰ, তাৰ প্ৰতি অকল চকু ৰাখিব। তাৰপিছত বন্ধুসকল আমি ক'ম ধনুৰাশিলৈ আৰম্ভ কৰাৰ আগতে ক'ম বন্ধুসকল, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি ধনুৰাশিটো জানি লওঁ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰেমত চঞ্চল দেখা যায়। পতি পত্নীৰ মাজত সুন্দৰভাৱে আজি দিনটো অতিবাহিত হ'ব। খেল ধেমালি কৰা লোকসকলে ভৰিত আজি কষ্ট পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আজি সুখময়ভাৱে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণেও দিনটো আজি ইমান বেয়া নহয়। নতুন কাম বিচাৰি থকা সকলৰ কাৰণে দিনটো আজি অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰ প্ৰতিও আপোনালোকৰ চকু ৰখাটো দৰকাৰ। নতুন কাম বিচাৰোঁতে বন্ধুসকল আজি আপোনালোকে অকণ সাৱধান হওক। তাৰপিছতে মনত বন্ধুসকল আজি আপোনালোকে দৃঢ়তা ৰাখি কাম কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত বন্ধুসকল আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিশেষকৈ শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি খুবেই ভাল। বিদ্যাৰ্থীসকলৰ কাৰণে আজি ফলাফল ভাল হ'ব পাৰে। নিবনুৱা সমস্যাই মনটো অস্থিৰ কৰি ৰাখিব পাৰে বা অশান্তি দিব পাৰে। শৰীৰৰ প্ৰতি বন্ধুসকল আজি চকু নাৰাখিলেও হ'ব। ওচৰ চুবুৰীয়াৰ লগত দিনটো ভালেই অতিবাহিত হ'ব। ভ্ৰমণৰো বন্ধুসকল অলপ যোগ দেখা যায়, কিন্তু ভ্ৰমণ কৰোঁতে আপোনালোকে ভালদৰে যাবলৈ চেষ্টা কৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি বহুত ভাল, আপোনালোকে জয়ী হ'ব পাৰে। আৰু পতি পত্নীৰ মাজতো দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। ধৰ্মীয় কামত বন্ধুসকল আগবাঢ়ি যাওক, আপোনালোকে সন্মান আৰু পাব পাৰে আপোনালোকে। তাৰপিছতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটো মধ্যমীয়া দেখা যায়। তাৰপিছত বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজি মনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু মনত বন্ধুসকল দৃঢ়তা ৰাখক। আৰু মনটো আজি আপোনালোকৰ অকণমান আশাবাদী হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয়। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। নিবনুৱাসকলৰ কাৰণে আজি বন্ধুসকল চিন্তাৰ কাৰণ দেখা যায়। আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ নতুন যুগ ওলাব পাৰে। আৰু কোনোবাই আজি আপোনালোকৰ পচন্দ কৰিব পাৰে, তাৰ প্ৰতি আপোনালোকৰ আজিৰ দিনটোৰ তুলনামূলক। আৰু ঘৰত বন্ধুসকল আপোনালোকৰ আজি আলহী অহাৰ আগমন দেখা যায়। তাৰপিছতেই বন্ধুসকল ক'ম যোনসকল গাখীৰ ব্যৱসায়সকলৰ কাৰণেও দিনটো আজি খুব ভাল। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ইমান ভাল নহয়। আৰ্থিকভাৱে উন্নতি হ'ব পাৰে, কিন্তু আপোনালোকৰ খৰচ বাঢ়িব। মিছলীয়া বন্ধুৰ পৰা আজি সাৱধান হ'বলৈ চেষ্টা কৰক। প্ৰেমত মধ্যমীয়া দেখা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো ইমান আজি বেয়া নহয়। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া। ওচৰ চুবুৰীয়াৰ লগতো সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো সফলভাৱে ৰূপায়ণ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ হ'ব পাৰে। আৰু ঘৰত বন্ধুসকল আজি আপোনালোকৰ আনন্দময় পৰিৱেশ হ'ব। আগৰ যদি বন্ধুসকল আপোনালোকৰ কিবা ৰৈ থকা কাম আছে তেতিয়াহ'লে সেইটো কাম আজি হৈ যাব পাৰে। তাৰ লগে লগে বন্ধুসকল ক'ম আজি আপোনালোকৰ নিবনুৱা সমস্যাই মনটো বেছি অস্থিৰ কৰি ৰাখিব পাৰে। তাৰ প্ৰতি আপোনালোকে নিজৰ ওপৰত ভৰসা ৰাখিব, তেতিয়াই দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তেতিয়াহ'লে বন্ধুসকল আজিৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব আৰু লগতে ভিডিঅ'টো লাইক কৰিব। আৰু তাৰ লগে লগে ক'ম যদি নতুন অহা লোকসকলৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।